ধূপগুৰি জে আহমেদ জাতীয় বিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনিলে মুবাছিৰা চুলতানাই। নগাঁও জিলাৰ ঢিঙৰ ধূপগুৰি জে আহমেদ জাতীয় বিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনিলে মুবাছিৰা চুলতানাই। জানিব পৰা মতে ধূপগুৰি জে আহমেদ জাতীয় বিদ্যালয়ৰ ৬ষ্ঠ শ্ৰেণীৰ ছাত্ৰী তথা কদমতি পথাৰ নিবাসী আব্দুল মতিনৰ কন্যা মুবাছিৰা চুলতানাই চলিত বৰ্ষৰ ৫ জানুৱাৰীত অনুষ্ঠিত হোৱা অসম জাতীয় বিদ্যালয়ৰ ৰাজ্যিক বৃত্তি পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ অসমৰ ভিতৰত ৫৮তম স্থান লাভ কৰি ধূপগুৰি জে আহমেদ জাতীয় বিদ্যালয়ৰ লগতে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিলে। আজি বিদ্যালয়খনত অনুষ্ঠিত হোৱা এখন সভাত অসমৰ ভিতৰত ৫৮তম স্থান লাভ কৰা ৬ষ্ঠ শ্ৰেণীৰ ছাত্ৰী মুবাছিৰা চুলতানাক বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে পৰিচালনা সমিতিৰ একাংশ সদস্যই ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়। মৈৰাবাৰীৰ পৰা ৰফিকুল ইছলামৰ ৰিপৰ্ট, বিজনী ফাৰ্ষ্ট 24। উপাধ্যক্ষকে প্ৰমুখ কৰি শিক্ষক শিক্ষয়িত্ৰীবৃন্দ যে আমাৰ ইয়াত আহি উপস্থিত হোৱা সাংবাদিক বন্ধুসকল ও মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পোনপ্ৰথমে মই মুবাছিৰা চুলতানাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ পিতৃ মাতৃলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ভৱিষ্যতে যাতে মুবাছিৰা ইয়াতকৈ ভাল ফলাফল আগবঢ়ায় তাৰ বাবে মই আশা ৰাখিছোঁ আৰু আমাৰ স্কুলৰ ল'ৰা ছোৱালী যাতে ইয়াতকৈ বহুত আগত আৰু ভালদৰে চেষ্টা কৰি ভাল ফলাফল আনে তালৈ আশা কৰিছোঁ আৰু সকলোলৈকে মই শুভেচ্ছা জনাইছোঁ। এই শিক্ষাৰ জগতত বহুদিনে অভাৱ পূৰণ কৰি আমি ২০১৪ চনত এইখন ধূপগুৰি জে আহমেদ জাতীয় বিদ্যালয় স্থাপন কৰিছিলোঁ। আমাৰ বহুত সপোন আছিলে আৰু আজি আমি এই সপোন আমাৰ বাস্তৱত ৰূপায়িত হৈছে বুলি আমি ভাবোঁ, কাৰণ এইখন বিদ্যালয়ে এই অঞ্চললৈ শিক্ষাৰ ক্ষেত্ৰত এক জাগৰণৰ সৃষ্টি কৰিছে আৰু আজি এইখন বিদ্যালয়ৰ পৰা এই ছাত্ৰীজনীয়ে সদৌ অসম বৃত্তি লাভ কৰাৰ বাবে মই বিশেষকৈ পৰিচালনা সমিতিৰ সম্পাদক হিচাপে নথৈ আনন্দিত হৈছোঁ আৰু তাইৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ তথা এইখন বিদ্যালয়ৰ সৰ্বাংগীন উন্নতি আৰু উচ্চ শিক্ষালৈ আগুৱাই যাওক তাৰে কামনা কৰিছোঁ। আমার বহুত ভাল লাগিছে, তাই আমার স্কুলের নাম গুণ রাখিছে। যে তাই 6ত পঢ়ে, মই তাই ক্লাস নাপাওঁ কিন্তু হলেও তাই মানে নিজকে আজি প্রমাণ দিব পাৰিছে যে তাই আগলৈ ভৱিষ্যত মানে উজ্জ্বল হ'ব বুলি আমি তাইৰ ওপৰত আশা কৰিব পাৰো। আৰু সবেতো চাই আছে, আমাৰ বহুত ভাল লাগি আছে, সবে ফূৰ্তি আৰু ৰাতিপুৱা আমাৰ মাজত বহুত আনন্দ কৰা হৈছে, ফূৰ্তি কৰা হৈছে তাইক লৈ। আজি মানে তাইৰ কাৰণে আৰু দিনটো আমাৰ স্কুলত তাকেই ক'লো আৰু।